হেল্ল' গাইজ ONGCৰ ফালৰ পৰা যথেষ্ট এপ্ৰেণ্টিছৰ পোষ্ট ওলাইছে গতিকে আজিৰ এই ভিডিঅ'ত মই সেই পোষ্টবোৰৰ বিষয়ে ডিছকাছ কৰিম আৰু আপোনালোকে কেনেকৈ এপ্লাই কৰিব আৰু আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি হ'ব লাগিব এপ্লাই কৰিবৰ কাৰণে আৰু ক'ত কিমানটা পোষ্ট আছে সকলোবোৰ বিষয়ে এই ভিডিঅ'টো ডিছকাছ কৰিম আৰু তাৰ লগতে আপোনালোকে কিমান ষ্টাইপেণ্ড পাব সেই সকলোবোৰ বিষয়ে আজি এই ভিডিঅ'টোত আলোচনা কৰিম গতিকে ভিডিঅ'টো শেষলৈকে চাব যদিহে চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এটা লাইক কৰি দিব এটা কমেণ্ট কৰি দিব আগলৈ যদি এনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে চাব পাৰিছে এই PDF-টো আপোনালোকৰ যোনটো ONGC অফিচিয়েল ৱেবছাইট আছে তাৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব যেনেকৈ দিয়া আছে ইয়াত দিয়া আছে যে ডেট অফ নটিফিকেশ্যনটো চাই ল'ব পাৰে আপোনালোকে 16 অক্টোবৰ তাৰিখে এই নটিফিকেশ্যনটো মুকলি কৰা হৈছে চাব পাৰিছে যে অইল এণ্ড নেচাৰেল গেছ কৰ্প'ৰেশ্যন লিমিটেড ইয়াত আপোনালোকৰ লোকেশ্যনবোৰ দিয়া আছে দিল্লী মুম্বাই ভদোদৰা শিৱসাগৰ এণ্ড চেন্নাই আপোনালোকে চাব পাৰিছে অসমৰ শিৱসাগৰটো ইয়াত মেনশ্যন কৰা আছে ইয়াত চাব পাৰে এংগেজমেণ্ট অফ এপ্ৰেণ্টিছেছ আণ্ডাৰ দ্য এপ্ৰেণ্টিছেছ এক্ট 1961 ইয়াত ধুনীয়াকৈ ONGC ইনফৰমেশ্যনবোৰ দিয়া আছে তাৰপাছত আপোনালোকৰ লোকেশ্যন এণ্ড টেণ্টেটিভ নাম্বাৰ অফ ছিটছ দিয়া আছে আপোনালোকৰ কোন লোকেশ্যনত জববোৰ পাব অৰ্থাৎ এপ্ৰেণ্টিছ পাব আৰু কিমানটা পোষ্ট আছে সেই লোকেশ্যনত সকলোবোৰ দিয়া আছে আপোনালোকে চাব পাৰে ৱৰ্ক চেণ্টাৰ আপোনালোকে চাব পাৰে প্ৰথমটো দেহৰাদুন দিয়া আছে আমাৰ যিহেতু অসমৰ পৰা হয় তেনেহ'লে আমি অসমৰ লোকেশ্যনবোৰ আহোঁ অসমৰ কোন লোকেশ্যনত দিয়া আছে অলপ স্ক্ৰল কৰিলে আপোনালোকে দেখা পাব ইয়াত আপোনালোকে দেখা পাইছে যে ইষ্টাৰ্ণ ছেক্টৰত আপোনালোকৰ ৱৰ্ক চেণ্টাৰ দিয়া আছে তাৰপিছত চিৰিয়েল নম্বৰ ট্ৰেড স্কিম এণ্ড নাম্বাৰ অফ ছিটছ দিয়া আছে আপোনালোকে চাব পাৰিছে যে ফাৰ্ষ্টটো দিয়া আছে যোৰহাট কি আছে ছেক্ৰেটেৰিয়েল অফিচ এছিষ্টেণ্ট অইল এণ্ড গেছ ইয়াত আপোনালোকৰ 15টা পোষ্ট আছে যোৰহাটত তাৰপাছত শিলচৰত আপোনালোকৰ টোটেল আপোনালোকে চাব পাৰিছে যে কম্পিউটাৰ অপাৰেটৰ আছে আপোনালোকৰ ইয়াত সকলোবোৰ পোষ্টৰ নাম দিয়া আছে ফায়াৰ ছেফটি ছুপাৰভাইজাৰ ইলেক্ট্ৰিচিয়ান ফিটাৰ মেকানিষ্ট আৰু মেকানিক ডিজেল ছেক্ৰেটেৰিয়েট অফিচ এছিষ্টেণ্ট ৱেল্ডাৰ একাউণ্ট এক্সিকিউটিভ সকলোবোৰ মিলাই কৰি আপোনালোকৰ টোটেল 73টা পোষ্ট আছে আপোনালোকৰ শিলচৰৰ তাৰপাছত আপোনালোকৰ নাজিৰা এণ্ড শিৱসাগৰত আপোনালোকে চাব পাৰিছে ইয়াত এনেকৈ দিয়া আছে কম্পিউটাৰ অপাৰেটৰ কম্পিউটাৰ চায়েন্স এক্সিকিউটিভ আৰু তেনেকৈ আপোনালোকৰ লাইব্ৰেৰী এছিষ্টেণ্ট এনেকৈ মেকানিক ডিজেল মেকানিক এক্সিকিউটিভ মেডিকেল লেবৰেটৰী টেকনিচিয়ান ইয়াত সকলোবোৰ পোষ্ট মিলাই কৰি আপোনালোকে চাব পাৰিছে যথেষ্ট ইয়াত এপ্ৰেণ্টিছৰ পোষ্ট যথেষ্ট বেছি নাজিৰা এণ্ড শিৱসাগৰ জোনত টোটেল 370টা পোষ্ট আছে টোটেল আপোনালোকৰ যোনটো আমাৰ অসমৰ ছেক্টৰটো হয় অসমত টোটেল আপোনালোকৰ 458টা পোষ্ট আছে এইটো পোষ্ট বুলি নকয় আচলতে এইটো জব নহয় এইটো এপ্ৰেণ্টিছ হয় আপোনালোকৰ ট্ৰেইনিঙৰ নিচিনা হয় ইয়াত আপোনালোকে 1 বছৰৰ ট্ৰেইনিং পাব আৰু তাৰ লগতে ষ্টাইপেণ্ডো পাব মই আপোনালোকক দেখাই আছোঁ কিমান আপোনালোকে পাব আৰু লাষ্টত আপোনালোকৰ সেই যোনখন চাৰ্টিফিকেট দিয়ে সেইখন বহুত ইম্পৰ্টেণ্ট হয় আপোনালোকে পাছলৈ জব পাবৰ কাৰণে এখন যথেষ্ট ইম্পৰ্টেণ্ট হয় আপোনালোকে সেইখন যদি দেখাই আপোনালোকৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ হিচাপতো কাম কৰিব আৰু আপোনালোকে কিছুমান পোষ্ট আহে আপোনালোকৰ এপ্ৰেণ্টিছৰ চাৰ্টিফিকেট তাত বিচাৰে তাত আপোনালোকে এইখন চাৰ্টিফিকেট দিব পাৰে গতিকে চাওঁ আহক যে ষ্টাইপেণ্ড কিমান আৰু আপোনালোকে কেনেকৈ এপ্লাই কৰিব সকলোবোৰ জোন মিলাই আপোনালোকৰ টোটেল পোষ্ট দিছে যে 2623টা পোষ্ট আছে টোটেল ইয়াত চাব পাৰিছে যে দ্য ট্ৰেডছ এণ্ড নাম্বাৰ অফ ছিটছ মেনশ্যন এবভ আৰ টেণ্টেটিভ উইচ মে চেঞ্জ এজ পাৰ দ্য ৰিকুৱাৰমেণ্ট অফ ONGC ইয়াত আপোনালোকৰ যোনবোৰ পোষ্ট দিয়া আছে সেইবোৰ ফিক্সড নহয় ইয়াত বাঢ়িবও পাৰে বা কমিবও পাৰে চাব পাৰিছে যে এ কেণ্ডিডেট ইজ ইলিজিবল টু এপ্লাই ফৰ এ পাৰ্টিকুলাৰ ৱৰ্ক চেণ্টাৰ ইফ এণ্ড অনলি ইফ হি ইজ এ ৰেচিডেণ্ট or has obtained his requisite qualification from the eligible district against the work center of ONGC আপোনালোকে তেতিয়াহে এপ্লাই কৰিব পাৰিব যদিহে আপোনালোকে সেই নিৰ্দিষ্ট ডিষ্ট্ৰিক্টৰ পৰা বিলং কৰে নহ'লে আপুনি সেই ডিষ্ট্ৰিক্টৰ পৰা নিজৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো মানে আপোনালোকৰ এডুকেশ্যনটো গ্ৰহণ কৰিছে অৰ্থাৎ আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন সেই নিৰ্দিষ্ট ডিষ্ট্ৰিক্টৰ পৰা গ্ৰহণ কৰিছে তেতিয়াহে আপোনালোকে এই পোষ্টবোৰত এপ্লাই কৰিব পাৰিব এজ ক্ৰাইটেৰিয়া দিয়া আছে মিনিমাম আপোনালোকৰ 18 ইয়াৰ্ছ হ'ব লাগিব মেক্সিমাম 24 ইয়াৰ্ছ হ'ব লাগিব আৰু ইয়াত ডেট অফ বাৰ্থ দিয়া আছে যে 6/11 পৰা 6/11/2017 ভিতৰত আপোনালোকৰ বৰ্ণ হ'ব লাগিব অৰ্থাৎ জন্ম হ'ব লাগিব তাৰপিছত আপোনালোকৰ ৰিলেক্সেশ্যন থাকে যিহেতু ST/SCৰ কাৰণে 5 বছৰ থাকে OBCৰ কাৰণে 3 বছৰ আৰু PWBDৰ কাৰণে 10 বছৰ থাকে কোৱালিফিকেশ্যন কি লাগে মষ্ট ইম্পৰ্টেণ্ট এইটো হ'ল আপোনালোকৰ লাইব্ৰেৰী এছিষ্টেণ্টৰ কাৰণে 10 পাছ হ'ব লাগিব মেকানিক অটো ইলেক্ট্ৰনিক্সৰ কাৰণে ITI ট্ৰেড মেকানিক্স অটো ইলেক্ট্ৰনিক্স আপোনালোকে চাই ল'ব পাৰে কি কোৱালিফিকেশ্যন দিয়া আছে আপোনালোকক এই PDF-টোৰ লিংক মোৰ ডেছক্ৰিপশ্যনত দি দিম তাৰ পৰা ডাউনলোড কৰি আপোনালোকে চেক কৰি ল'ব ইলেক্ট্ৰিচিয়ানৰ কাৰণে ITI ইন ইলেক্ট্ৰিচিয়ান ট্ৰেড এনেকৈ দিয়া আছে ফিটাৰ দিয়া আছে ITI ইন ফিটাৰ হ'ব লাগিব গতিকে আপোনালোকে চাই ল'ব ইয়াত ধুনীয়াকৈ যিমানবোৰ পোষ্ট আছে সকলোবোৰ পোষ্টৰ এগেইনষ্টত কি কোৱালিফিকেশ্যন লাগিব সকলোবোৰ দিয়া আছে ইয়াত আপোনালোকে চেক কৰি ল'ব ভালদৰে ইয়াত এটা ধুনীয়াকৈ নোট দিয়া আছে যে লিখিছে প্লিজ এপ্লাই অনলি ইফ ইউ হেভ দিছ এছেঞ্চিয়েল মিনিমাম কোৱালিফিকেশ্যন যদি আপোনালোকৰ ওপৰত মেনশ্যন কৰা কোৱালিফিকেশ্যনবোৰ আছে তেতিয়াহে আপোনালোকক এপ্লাই কৰিব দিছে গতিকে আপোনালোকৰ যদিহে কোৱালিফিকেশ্যনৰ ওপৰত মেনশ্যন কৰা কোৱালিফিকেশ্যনবোৰ আছে মানে পোষ্টৰ এগেইনষ্টত যোনবোৰ আছে তেতিয়াহে আপোনালোকে এই পোষ্টবোৰৰ কাৰণে এপ্লাই কৰিব অৰ্থাৎ এপ্ৰেণ্টিছৰ পোষ্টবোৰৰ কাৰণে এপ্লাই কৰিব পাৰিব ডিউৰেশ্যন আপোনালোকৰ 12 মাহৰ কাৰণে ডিউৰেশ্যন থাকে ষ্টাইপেণ্ড আপোনালোকে চাব পাৰিছে দ্য এপ্ৰেণ্টিছ আৰ eligible for monthly stipend as per Apprentices Act during their period of engagement are follows
চাব পাৰে যে গ্ৰেজুৱেট এপ্ৰেণ্টিছৰ কাৰণে BA BCom BSc BBA BE BTechৰ কাৰণে যদি আপোনালোকে এইবোৰ কোৱালিফিকেশ্যন কমপ্লিট কৰিছে তেনেহ'লে আপোনালোকৰ ষ্টাইপেণ্ড হ'ব 12,300 টকা 12,300 3 বছৰ ডিপ্ল'মা কৰাবোৰৰ কাৰণে 3 বছৰ ডিপ্ল'মা কৰাবোৰৰ কাৰণে 10,900 টকা ট্ৰেড এপ্ৰেণ্টিছৰ কাৰণে 8,200 টকা আপোনালোকৰ ট্ৰেড এপ্ৰেণ্টিছ ITI কাৰণে 9,600 টকা আৰু ট্ৰেড এপ্ৰেণ্টিছ ITI ট্ৰেড অফ 2 year ডিউৰেশ্যনৰ কাৰণে 10,560 টকা গতিকে এইবোৰ এপ্ৰেণ্টিছ হয় Selection কেনেকৈ হ'ব Selection for engagement of apprentice would be based on the merit drawn on the basis of the marks obtained in the qualifying examination as stipulated in the advertisement আপোনালোকৰ এডিট কেনেকৈ সিলেক্ট কৰা হ'ব আপোনালোকৰ ওপৰত যিহেতু দেখিছে যে কিহৰ কাৰণে কোনটো পোষ্টৰ কাৰণে কি কোৱালিফিকেশ্যন লাগিব সেইটো হিচাপত আপোনালোকে সেই নিৰ্দিষ্ট আপোনালোকৰ পোষ্টৰ এগেইনষ্টত যোনবোৰ কোৱালিফিকেশ্যন লিখিছে আপোনালোকে চাব পাৰিছে যে এক্সিকিউটিভ ফাইনেন্সৰ কাৰণে BCom লিখিছে তেনেহ'লে আপোনালোকৰ BComৰ মাৰ্কছটো ইয়াত নিৰ্ভৰ কৰিব অৰ্থাৎ আপুনি BComত কিমান মাৰ্কছ পাইছিলে সেইটো হিচাপত আপোনালোক সিলেক্ট কৰা হ'ব অৰ্থাৎ ইয়াত এক্সট্ৰাকৈ কোনো এক্সাম নহয় আপোনালোকে যিমান এক্সাম পাইছিলে অৰ্থাৎ যোনবোৰত 10th লিখা আছে বা ITI লিখা আছে ইয়াত চাব পাৰে লাইব্ৰেৰী এছিষ্টেণ্টত 10th পাছ লিখা আছে গতিকে আপোনালোকে 10thত কিমান মাৰ্কছ পাইছিলে আৰু বাকীবোৰৰ লগত কম্পেয়াৰ কৰি যদি আপোনালোকৰ মাৰ্কছ বেছি হয় তেনেহ'লে আপোনালোক সেই ধৰণে সিলেক্ট কৰা হ'ব গতিকে ইয়াত এক্সট্ৰাকৈ কোনো ধৰণৰ এক্সামিনেশ্যন বা এক্সাম পাতা নহয় আপোনালোকৰ যোনটো আপোনালোকৰ কোৱালিফিকেশ্যন ৰিকুৱাৰমেণ্ট দিয়া আছে তাত সেইটোৰ ওপৰত বেছ কৰি আপোনালোকৰ চিলেকশ্যনটো কৰা হ'ব আপোনালোকে সেইটো এক্সামত কিমান মাৰ্কছ পাইছিলে সেইটোৰ ওপৰত আপোনালোকক এইটো এপ্ৰেণ্টিছত চিলেক্ট কৰা হ'ব আপোনালোকে পোষ্টবোৰত কেনেকৈ এপ্লাই কৰিব পাৰে ধুনীয়াকৈ মেনশ্যন কৰা আছে হাউ টু এপ্লাই যোনটো ছেকশ্যন দিয়া আছে তাত চাব পাৰে যিহেতু তাত আপোনালোকৰ চিৰিয়েল নম্বৰ ৱাইজ দিয়া আছিলে আপোনালোকৰ পোষ্টবোৰৰ নাম এপ্ৰেণ্টিছৰ পোষ্টবোৰৰ নাম তাত ধুনীয়াকৈ মেনশ্যন কৰা আছে যে উইচ কেণ্ডিডেট এপ্লাইং ফৰ দ্য ট্ৰেডছ ফ্ৰম চিৰিয়েল নম্বৰ 1 to 29 হেভ টু ৰেজিষ্টাৰ্ড অন যোনটো ৱেবছাইট দিয়া আছে সেইটো আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব যদিহে আপোনালোকে চিৰিয়েল নম্বৰ 1 to 29ৰ যিকোনো পোষ্টত এপ্লাই কৰিব বিচাৰে আৰু যদিহে আপোনালোকে 30 পৰা 39 পোষ্টত এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপোনালোকৰ ৱেবছাইটটো অলপ বেলেগ হ'ব গতিকে মই দুইটা ৱেবছাইটৰ লিংক মোৰ ডেছক্ৰিপশ্যনত দি দিম তাৰ পৰা আপোনালোকে ধুনীয়াকৈ চিলেক্ট কৰি এপ্লাই কৰিব পাৰিব চাব পাৰিছে আৰু চিলেকশ্যন এণ্ড জইনিং মই ক'লোৱে যে আপোনালোকৰ যোনবোৰ ৰেছপেক্টিভ কোৱালিফিকেশ্যন দিয়া আছে তাত আপোনালোকৰ সেইটো মাৰ্কছৰ ওপৰত বেছ কৰি আপোনালোকৰ চিলেকশ্যন প্ৰচিডিউৰটো কমপ্লিট কৰা হ'ব আৰু তাত আপোনালোকে ৰেজিষ্টাৰ্ড মেইল ID দিব লাগিব আপোনালোকৰ সেই মেইল ID সকলোবোৰ ইনফৰমেশ্যন আপোনালোকে লাভ কৰিব মেইল ID যোগেদি আপোনালোকে লাভ কৰিব আপোনালোকে চিলেক্টেড হৈছে নে নাই আৰু তাৰ কাৰণে আপোনালোকে আৰু এটা কাম কৰিব পাৰে যে যোনটো ৱেবছাইট দিয়া আছে ONGC.apprentice.ongc.co.in তাত আপোনালোকে ভিজিট কৰি থাকিব পাৰে ৰিজাল্টৰ কাৰণে ইয়াত ধুনীয়াকৈ মেনশ্যন কৰা আছে যে ৰিজাল্ট কেতিয়া ডিক্লেয়াৰ কৰা হ'ব সকলোবোৰ ইম্পৰ্টেণ্ট ডেটছ দিয়া আছে যিহেতু এপ্লাই ষ্টাৰ্ট 16 অক্টোবৰৰ পৰা হৈ গৈছে লাষ্ট ডেট অফ এপ্লাই কেতিয়া আছে 6 নৱেম্বৰলৈকে আপোনালোকৰ এপ্লাই ডেট আছে আৰু ডেট অফ ৰিজাল্ট কেতিয়া ডিক্লেয়াৰ কৰিব 26 নৱেম্বৰত আপোনালোকৰ ৰিজাল্ট ডিক্লেয়াৰ কৰিব গতিকে 26 নৱেম্বৰত আপোনালোকে যোনটো ৱেবছাইটটো দিয়া আছে তাত আপোনালোকে আহিব লাগিব তাত আহিলে আপোনালোকৰ নিজৰ ৰিজাল্টটো চেক কৰিব পাৰিব গতিকে এইটোৱে আছিল ভিডিঅ' যদিহে আপোনালোকৰ কোৱালিফিকেশ্যনৰ লগত মিলে তেনেহ'লে এপ্লাই কৰিব যথেষ্টটো ভাল হয় আপোনালোকে এই এপ্ৰেণ্টিছ চাৰ্টিফিকেট দেখাই পেলাই পাছলৈ আপোনালোকে ভাল চাকৰি ল'ব পাৰে আৰু ইয়াত ৱৰ্ক এক্সপিৰিয়েঞ্চ হিচাপেও সেই চাৰ্টিফিকেটখন আপোনালোকৰ কামত আহিব গতিকে এইটোৱে আছিল ভিডিঅ' যদিহে ভিডিঅ'টো নতুনকৈ আহিছিলে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ যদি এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আপডেটছ পাব বিচাৰে থেংক ইউ